নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল সৰু সুৰা কামবেক এটা ইতিমধ্যে CSK টিমটোৱে কৰি লৈছে আৰু তেওঁলোক লাহে লাহে পইণ্টছ টেবুলত ওপৰলৈ যাবলৈ ধৰিছে একেবাৰে শেষ পজিশ্যনত আছিল এটা সময়ত লাহে লাহে এতিয়া বাকি কিছুমান টিমৰ লগত পইণ্ট সমানেই কৰি লৈছে বুলি ক'ব লাগিব তেওঁলোকে গতিকে CSK ৰ কাৰণে এটো এটা বহুত ধুনীয়া কথা CSK সমৰ্থকসকলৰ কাৰণে যে ইমান দিনে দুখেই পাই আছিলে ইমান দিনে হাৰি আছিলে কিন্তু অৱশেষত লাহে লাহে জয়ৰ দিশত গতি কৰিছে সো আজি 32 ৰানত জয়প্ৰাপ্ত কৰিছে KKR ৰ ওপৰত নিজৰ ঘৰতে হৈছিল খেলখন KKR এ প্ৰথম বোলিং কৰিছিল আৰু যত নেকি তেওঁলোকে 192 ৰান কৰিছিল 5টা উইকেটৰ লোকচানত CSK টিমটোৱে এটা ভাল টাৰ্গেটে দিছিল আৰু KKR টিমটোক CSK 160 ৰানত ৰাখিবলৈ সক্ষম হয় 7টা উইকেটৰ লোকচানত 20 অভাৰ KKR টিমটোৰ একো হোৱাই নাই এবাৰ যদি ক'বলৈ যাওঁ KKR টিমটোৱে 10 নম্বৰ থাকিব নিচিনা লাগিছে যেনেকুৱা ধৰণে প্ৰদৰ্শন তেওঁলোকৰ হৈছে উলোৱা নাই প্ৰদৰ্শন বিশেষভাৱে বেটিং বোলিং কোনোফালে KKR ৰ এবাৰ চলা নাই আৰু CSK আৰু KKR দুইটা টিমেই শেষৰ ফালে আছিল কিন্তু CSK লাহে লাহে আকৌ নিজৰ আসল মানে জেগালে গৈছে ওপৰলৈ লাহে লাহে যাবলৈ আৰম্ভ কৰিছে কিন্তু যিকিনক আজি যদি আপোনালোকে চাই CSK ইমানো ভাল খেল হোৱা নাই তথাপিতো আৰু অলপ ভাল খেল হ'ব লাগিছিল কিন্তু জয়টো জয় হয় নহয় গতিকে আজি যদি চাই CSK 192 ৰান 5টা উইকেটৰ লোকচানত 20 অভাৰ সঞ্জয়ে ভাল খেলিলে 48 সঞ্জয়ে যেতিয়া ভাল খেলে তেওঁলোকৰ টিমৰ ভাল হয় ৰুতুৱাছ খাত আয়ুষ মাহাত্ৰে 38 ভাল খেলিলে 17টা বলত 38 দেৱাল ব্ৰেভিছে ভাল খেলিলে 29টা বলত 41 সৰফৰাজ খান 18টা বলত 23 12টা বলত 13 ডুবে আৰু ওভাৰটন 6টা বলত 7 আৰু উইকেটৰ কথা ক'বলৈ গ'লে বৈভৱ আৰোৰা এটা অনুকুল ৰয় এটা সুনীল নাৰায়ণ এটা আৰু কাৰ্তিক ত্যাগী দুটা কাৰ্তিক ত্যাগী বোলিঙৰ বাদে বাকি বিলাকৰ বোলিং বৰ বিশেষ হোৱা নাই চক্ৰৱৰ্তী আজি খেলিছিলে যদি উইকেট পোৱা নাই 3 অভাৰ 26 ৰান চক্ৰৱৰ্তীয়ে উইকেট নোপোৱাটো তেওঁলোকৰ এটা সমস্যা হৈ আছে প্ৰধান সুনীল নাৰায়ণ 4 অভাৰ সুনীল নাৰায়ণৰ বোলিংও ভাল হৈছিলে বাৰু বাকি যিকিনক কিছুমান বলাৰে অলপ পিটনটো খাই গ'ল বাকি 193 ৰান চেজ কৰিব পাৰিব লাগিছিলে কিন্তু নোৱাৰিলে তেওঁলোকে গতিকে আপোনালোকে যদি চাই ফিনেলেনে 3টা বলত 1 নাৰায়ণ 17টা বলত 24 আজি নাৰায়ণক আগত পঠাইছিলে কিবা এটা কৰিছে তথাপিতো আজিংক্য ৰাহানে 22টা বলত 28 ৰাহানে কেপ্টেনচিটো কিন্তু ইমান ভাল হোৱা নাই আৰু কিফালে যদি চাই ৰঘুবংশী 19টা বলত 27 ৰিংকু সিং 6 ৰিংকু সিং একো কামত দিয়া নাই এবাৰ গোটে সিজনটো কেমৰুন গিন 0 কেমৰুন গিনক ইমান দাম দি পেলাই পানীত পৰিলে ইনি ৰবমেন পাল 22টা বলত 31 ৰমনদীপ সিং 23টা বলত 35 অনুকুল ৰয় এটা বলত 1 বাকি উইকেটৰ কথা ক'বলৈ গ'লে খালিলে এটা অঞ্চল কম্বোজে দুটা আকিল হোসেনে এটা নুৰ আহমেদে 3টা গুৰজপনিত আৰু ওভাৰটনৰ উইকেট নাই বাকি যদি বৰ্তমান সময়ত পইণ্টছ টেবল চাই আপোনালোকে CSK টিমটো কিন্তু 4 পইণ্টৰ সৈতে আছে আৰু বাকি বহুত কেটা টিমৰ 4 পইণ্ট ইতিমধ্যে হৈ গৈছে 4 নম্বৰ পজিশনৰ পৰা একেবাৰে 8 নম্বৰ পজিশনলৈকে গোটেই কেটা টিমৰ 4 পইণ্টে হৈ আছে গতিকে এটো CSK ৰ কাৰণে ভাল কথা যে ওপৰৰ বহুত কেটা টিমৰ সমানেই পইণ্ট হৈ আছে বুলি ক'ব লাগিব 4 পইণ্টে হৈ আছে বাকি 1 নম্বৰ RR 2 নম্বৰ PBKS 3 নম্বৰ RCB একেটাটো আছে একেটা ধুনিয়া খেলি আছে বাকি তলৰ গুটেই কেটা পজিশনৰ 4 নম্বৰ পজিশনটোৰ কাৰণে অলপ জুজ অলপ থাকিব বহু কেটা টিমৰ 4 পইণ্ট হৈ আছে বৰ্তমান সময়ত গতিকে জুজটো থাকিব পইণ্টছ টেবলত আৰু নেক্সট যদি আমি এতিয়া খেলৰ কথা কওঁ কাৰ মাজত আছে নেক্সট খেলখন খেতু যদি আমি চাবলৈ যাওঁ তেতিয়া আমি দেখা পাওঁ যে 15 এপ্ৰিল তাৰিখে RCB আৰু LSG ৰ মাজত খেল আছে এখন ভাল খেলে হ'ব বেয়া খেল নহয় বেংগলোৰত হ'ব MC নাছামিত গতিকে RCB পালৰা ভাৰী বুলি মই কম RCB জিকিব লাগে এখন খেল তেওঁলোকৰ টাচটো ঠিকে আছে মুম্বাইক যেনেকুৱা ধৰণে হৰুৱাই আহিছে যেটো কনফিডেন্স লৈ আহিছে ঘৰত আৰু হাৰিব নালাগে তেনেকৈ গতিকে LSG টক্কৰ এটা দিব ক্ৰিকেটৰ খেল একো ক'ব নোৱাৰি আগতীয়াকৈ কিন্তু RCB পালৰা ভাৰী RCB আগত থাকিব লাগে এখন খেলৰ ক্ষেত্ৰত গতিকে এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছো ধন্যবাদ